ভাগিনক কথা দি কথা ৰাখিলে মামাই আজি সৰুপথাৰ সমজিলাৰ অন্তৰ্গত বৰপথাৰৰ শিমলু চাপৰি প্ৰাথমিক বিদ্যালয়ৰ আশ্ৰয় শিবিৰত থকা কণকণ শিশুসকলৰ মাজত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হৈ খেলাৰ সামগ্ৰী বিতৰণ কৰিলে বিধায়ক বিশ্বজিৎ ফুকন আৰু গোলাঘাট জিলা আয়ুক্ত পুলক মহন্তই। উল্লেখযোগ্য যে দেওবাৰে বানপীড়িতৰ খবৰ ল'বলৈ আহি আশ্ৰয় শিবিৰত থকা শিশুসকলৰ সৈতে বহু সময় কথা বতৰা পতাৰ লগতে তেওঁলোকৰ সৈতে কেৰামো খেলিছিল। ভাগিনৰ সৈতে কেৰম খেলি থকাৰ সময়তেই মুখ্যমন্ত্ৰীয়ে ষ্ট্ৰাইকাৰ নেদেখি ভাগিনসকলক খেলৰ সামগ্ৰী প্ৰদান কৰিম বুলি প্ৰতিশ্ৰুতি দি গৈছিল আৰু সেয়েহে আজি মুখ্যমন্ত্ৰীৰ নিৰ্দেশ অনুসৰিয়ে গোলাঘাট জিলা আৰু সৰুপথাৰ সমজিলা প্ৰশাসনে বিধায়ক বিশ্বজিৎ ফুকনৰ উপস্থিতিত কেৰম বোৰ্ড বেডমিণ্টনত সেটটো আৰু ফুটবল আদি বিতৰণ কৰে। আনহাতে কথা দি কথা ৰখাৰ বাবে মামাক ধন্যবাদ জনালে ভাগিনসকলে আৰু ইফালে খেলাৰ সামগ্ৰী লাভ কৰি অত্যন্ত আনন্দিত হোৱা দেখিবলৈ পোৱা গ'ল শিশুসকলকে। আমি আপোনালোকক দৃশ্যাংশ দেখুৱাইছোঁ যিহেতু সৰুপথাৰ সমজিলাৰ হোৱা শেহতীয়া বানৰ সৈতে প্ৰশাসনে অতি সুন্দৰভাৱে মোকাবিলা কৰাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়োৱাৰ বাবে সংবাদ মাধ্যমৰ লগতে ৰাইজকো ধন্যবাদ জ্ঞাপন কৰে। আজি আমাক ফুটবল আৰু ক্ৰিকেট বেডমিণ্টন তাৰপিছত কেৰম বোৰ্ড দিলে মামাই। কালি মামাক লগ পাইছিলা নি? লগ পাইছিলোঁ। কি কৰিছিলা কালি? মামাই আমাৰ লগত কালি খেলিলে। তাৰপিছত মামাই কৈছে তোমালোকৰ ষ্টেক নাই নি? আমি কৈছোঁ নাই। হ'ব মামাই কৈছে আমি বাৰু দি দিম এনেকুৱা কৈছে। আমাৰ নামত এখন কেৰম বৰ্ড দিব, তাৰপিছত এখন ষ্টেক দিব কৈছিলে। আজি দিলে? দিলে। ভাল লাগিছে নাই? ভাল লাগিছে। মামা এজন বহুত ভাল মানুহ। যোৱাকালি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় শেহতীয়া বান পৰিস্থিতি নিৰীক্ষণ কৰিবৰ কাৰণে সৰুপথাৰলৈ আহিছে আৰু সৰুপথাৰলৈ আহি শিমলু চাপৰি LP স্কুলত ইয়াতে বান শিবিৰত উপস্থিত হৈ শিশুসকলৰ লগত কথা পাতিছিল। তেখেতে কিছু সময় কেৰমো খেলিছিল। কেৰম খেলি থকা অৱস্থাত তেখেতে দেখিছিল যে কেৰমৰ ষ্ট্ৰাইকাৰটো নাছিল আৰু ল'ৰা ছোৱালীখিনি খেলাৰ প্ৰতি বিশেষ আগ্ৰহ আছে। সেইকাৰণে আজি তেখেতে এই বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে দুখন কেৰম বৰ্ড, দুটা ক্ৰিকেট ছেট, দুটা ফুটবল ছেট, বেডমিণ্টনৰ সামগ্ৰী, বিভিন্ন ক্ৰীড়াৰ সামগ্ৰী ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে ইয়ালৈ পঠাই দিলে। মাননীয় মুখ্যমন্ত্ৰী মহোদয় কালি এই কেম্পটোলৈ আহিছিল সৰুপথাৰ। তেওঁ আমাৰ ল'ৰা ছোৱালীকেইজনৰ লগত কেৰম খেলিলে। তেওঁ লগে লগে অনুভৱ কৰিলে ল'ৰা ছোৱালীসকলক খুব ধুনীয়াকৈ কথাও পাতিলে আৰু তেওঁ কিছু খেলা বস্তু দিয়াৰ তেওঁ প্ৰয়াস কৰিলে। যোৱাকালি আমাৰ হুকুম দিয়া হ'ল যে আমি আজি সেইকাৰণে ৰাতিপুৱা মাননীয় বিধায়ক মহোদয়ৰ লগত আহি আমাৰ ল'ৰা ছোৱালীক কেৰম দুখন, ক্ৰিকেট বেট দুখন, বল 10টা, দুটা ফুটবল আৰু আমি বেডমিণ্টন এটা ছেট আমি তেওঁলোকক দিছোঁ। কথাটো হ'ল যে পঢ়িবও লাগিব, খেলা ধূলাও কৰিব লাগিব। তেখেতে মৰম হিচাপে এটা দান পঠিয়ালে, এটা মৰমৰ এটা গিফ্ট এটা পঠালে। আজি ৰাতিপুৱা আমি আহি দিব পাৰি ল'ৰা ছোৱালীক দিবলৈ পাই নিজকো বৰ বাধিত অনুভৱ কৰিছোঁ। বৰ ভাল লাগিছে ল'ৰা ছোৱালীৰ সঠিক মুখ দেখি পেলাই আৰু এই চেগতে আমাৰ ল'ৰা ছোৱালীখিনিয়ে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিছে। ময়ো মোৰ ফালৰ পৰা আমাৰ সকলো ৰাইজৰ ফালৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক।